এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ আজিৰে পৰা দিল্লীলৈ পুনৰ কৃষকৰ পদযাত্ৰা টিকৰি সিংহু গাজীপুৰ সীমান্ত মেট্ৰ' আৰু বাছ আস্থানত নিৰাপত্তাৰক্ষী নিয়োগ দিল্লীত দেশৰ কৃষকসকলক উপস্থিত হোৱাৰ আহ্বান দুটা কৃষক সংগঠনৰ 10 মাৰ্চত ৰেল ৰোকো প্ৰতিবাদৰ বাবে দেশৰ কৃষক শ্ৰমিকসকলক আহ্বান 10 মাৰ্চত দিনৰ 12 বজাৰ পৰা 4 বজালৈ দেশজুৰি ৰেল ৰোকো প্ৰতিবাদৰ ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ 14 মাৰ্চত দিল্লীত কিষাণ মহাপঞ্চায়তত ঘোষণা 400ৰো অধিক কৃষক সংগঠনে ভাগ ল'ব কিষাণ মহাপঞ্চায়তত পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা দিল্লীলৈ পুনৰ কৃষকৰ পদযাত্ৰা টিকৰি সিংহু গাজীপুৰ সীমান্ত মেট্ৰ' আৰু বাছ আস্থানত নিৰাপত্তাৰক্ষী নিয়োগ দিল্লীত দেশৰ কৃষকসকলক উপস্থিত হোৱাৰ আহ্বান দুটা কৃষক সংগঠনৰ 10 মাৰ্চত ৰেল ৰোকো প্ৰতিবাদৰ বাবে দেশৰ কৃষক শ্ৰমিকসকলক আহ্বান 10 মাৰ্চত দিনৰ 12 বজাৰ পৰা 4 বজালৈ দেশজুৰি ৰেল ৰোকো প্ৰতিবাদ ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ 14 মাৰ্চত দিল্লীত কিষাণ পঞ্চায়ত ঘোষণা 400ৰো অধিক কৃষক সংগঠনে ভাগ ল'ব কিষাণ মহাপঞ্চায়তত অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান NE ভাৰত 24 লৈ আন্তৰিক শুভেচ্ছা জনাইছো প্ৰতিগৰাকী তাৰ কৰ্মচাৰী সাংবাদিক বন্ধু তথা প্ৰতিগৰাকী দৰ্শকলৈ মই পবিত্ৰ মাৰ্ঘেৰিতে আন্তৰিক শুভেচ্ছা জনাইছো শ্ৰদ্ধা জনাইছো আৰু NE ভাৰত 24 ইতিমধ্যে GTPLত উপলব্ধ হৈছে তাৰ উপৰিও ইতিমধ্যে আমাৰ ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বব্যাপ্ত প্ৰতিটো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত অতি জনপ্ৰিয় গতিকে আমি আহক চাই থাকো আমি সহযোগ কৰো NE ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি